কাৰ্যসূচীত ভাগ লবলৈ আহি উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আজি গোটেই ভাৰত অসমত কেন্দ্ৰীয়ভাৱে লোৱা দুটা কাৰ্যসূচীৰ লগতে আৰু এটা কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছো। বন্ধুসকল, ইতিমধ্যে আমাৰ বিৰোধী দলপতি যোৱা দীঘলীয়া সময় ধৰি আমি দেখি আছো, আজি সমগ্ৰ দেশৰ মানুহে গম পাইছে যে গৌতম আদানী মিলি আজি আমাৰ দেশৰ নাম গোটেই বিশ্বজুৰি ভূলণ্ঠিত কৰা হৈছে। আজি আমেৰিকাৰ গৌতম আদানী এজন প্ৰবঞ্চক আৰু গৌতম আদানীয়ে বিভিন্ন ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত থকা বুলি আমেৰিকাৰ ন্যায়িক মন্ত্ৰণালয় আৰু আমেৰিকাৰ যিটো FBI, সেই FBI ইতিমধ্যে ঘোষণা কৰাৰ পাছত আমাৰ দেশৰ মান সন্মান, আমাৰ দেশৰ স্বাভিমান আৰু আমাৰ দেশৰ সংবিধান প্ৰদত্ত যিবিলাক অনুষ্ঠান CBI, ED, SEBI, এই অনুষ্ঠানবিলাকৰ যিটো দায়িত্ব আৰু কৰ্তব্য, যদি আমেৰিকাৰ ন্যায়িক মন্ত্ৰণালয়ে গৌতম আদানীক এজন ধোঁকাবাজ, এজন প্ৰতাৰক প্ৰবঞ্চক বুলি যদি অভিহিত কৰিব পাৰে, তেতিয়াহ'লে সেই সময়ত বাৰে বাৰে কৈছে যে সংসদৰ মজিয়াত মোদানীৰ যি কলংক, মোদানীৰ যি ভয়ংকৰ জালিয়াতিৰ তথ্য, যিবিলাক কাৰণে দেশৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতি মানুহৰ সন্দেহ হৈছে, যিবিলাক কথাৰ কাৰণে বিভিন্ন আমাৰ সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকৰ প্ৰতি মানুহৰ আস্থা কমিছে, এই কথাবিলাক পাৰ্লিয়ামেণ্টত আলোচনা হ'ব লাগে বুলি। কিন্তু বিজেপি চৰকাৰে এই আদানীৰ দুৰ্নীতিৰ সম্পৰ্কত পাৰ্লিয়ামেণ্টত আলোচনা হ'বলৈ নিদিয়ে, কাৰণ তেওঁলোকে জানে যে মোদীৰ যদি কেনেবাকে আদানীৰ সম্পৰ্কত আলোচনা হয়, আদানী যদি গ্ৰেপ্তাৰ হয়, আদানীৰ যদি ব্যৱসায়িক সাম্ৰাজ্য ধ্বংস হয়, লগে লগে নৰেন্দ্ৰ মোদীও গ্ৰেপ্তাৰ হ'ব, নৰেন্দ্ৰ মোদীৰ ৰাজনীতি ধ্বংস হ'ব, নৰেন্দ্ৰ মোদীৰ আচল ভাৱমূৰ্তি দেশৰ মানুহৰ আগত ওলাই পৰিব। সংসদৰ ভিতৰত যদি আলোচনা হ'লহেঁতেন, আজি কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী ল'বলগীয়া নহ'লেহেঁতেন। যেতিয়া সংসদৰ ভিতৰত দেশৰ স্বাৰ্থ জড়িত বিষয় আলোচনা কৰাত কোনোবাই বাধা প্ৰদান কৰিব, দেশৰ এটা দায়িত্বশীল বিৰোধী দল হিচাপে আমাৰ ৰাজপথলৈ যোৱাৰ কোনো বিকল্প নাথাকে। ৰাইজসকল, দ্বিতীয় কাৰণটো হৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুখন ডাঙৰ ডাঙৰ উৰাজাহাজ কিনি গোটেই বিদেশ ভ্ৰমণ কৰি ফুৰিছে, আমি কেতিয়াও আপত্তি কৰা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিজেপি নেতাসকলে ক'ব খোজে যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ বিৰতি কৰোৱাৰ ক্ষেত্ৰত, শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৱদান আছে বুলি। কিন্তু অত্যন্ত লাজৰ বিষয়, অত্যন্ত দুখ আৰু বেদনাৰ বিষয় যে আমাৰ দাঁতিকাষৰীয়া মণিপুৰ 1.5 বছৰৰ পৰা জ্বলি আছে। 1.5 বছৰে তাত গুলিৰ শব্দত, বন্দুকৰ গুলিৰ শব্দত মানুহে ৰাতি টোপনি মাৰিব নোৱাৰা হৈছে। মহিলাক ব্যৱস্থা কৰি পেলাই ৰাজপথত খোজ কঢ়োৱা হৈছে। দৈনন্দিন এটা জাতি, এটা জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ চলি আছে। কিন্তু এজন অকৰ্মণ্য, অদূৰদৰ্শী, অপৰিপক্ক মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সুৰক্ষা দিবৰ কাৰণে বিজেপিয়ে সকলো বেয়া কাম কৰিবলৈ এতিয়াও বাদ দিয়া নাই। 1.5 বছৰত দেশৰ প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণ 25 বাৰতকৈ বেছি কৰিছে, কিন্তু অশান্তিৰে ভৰপূৰ, মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীন হোৱা সেই মণিপুৰত এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে 5 মিনিটৰ কাৰণে আহি পেলাই ৰাইজৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিজেপিয়ে কোনো উদ্যোগ গ্ৰহণ কৰা নাই। আমি মণিপুৰলৈ অতি শীঘ্ৰে শান্তি ঘূৰি অহাটো বিচাৰো। আমি বুজি পাওঁ যে আমাৰ ঘৰৰ কাষত যদি কাৰোবাৰ ঘৰত জুই লাগে, সেই জুই যদি আমি নুমুৱাবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে আমাৰ ঘৰৰ কাষত লগা জুয়ে কেতিয়াবা আমাৰ নিজৰ ঘৰলৈ বিয়পিব পাৰে। বন্ধুসকল, মণিপুৰৰ মুখ্যমন্ত্ৰীক কেৱল ৰক্ষণাবেক্ষণ দিবৰ কাৰণে
কেৱল ক্ষমতা ধৰি ৰাখিবৰ কাৰণে বিজেপিয়ে মণিপুৰত যি গৃহযুদ্ধ, মণিপুৰত যি ভাতৃঘাতী সংঘৰ্ষক জীয়াই ৰাখিব বিচাৰিছে, আমি তাৰ পৰিৱৰ্তে কংগ্ৰেছ দলে শীঘ্ৰেই মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছো। দ্বিতীয় কথাটো হৈছে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ গোটেই অসমৰ মানুহে জানি আচৰিত হ'ব যে এতিয়ালৈকে ভাৰতবৰ্ষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰামাঞ্চলৰ লাখ লাখ মানুহক যিধৰণে শোষণ কৰা হৈছে, সেই শোষণ যন্ত্ৰৰ নাম হৈছে স্মাৰ্ট মিটাৰ। হিমন্ত বিশ্ব শৰ্মাই অসমৰ গাঁৱে ভূঞে বসবাস কৰা দুখীয়া নিচলা মানুহক শোষণ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ নামক যি যন্ত্ৰ ব্যৱহাৰ কৰিছে, আপোনালোকে জানি আচৰিত হ'ব যে ত্ৰিপুৰাত বিজেপি চৰকাৰে এটাও স্মাৰ্ট মিটাৰ গাঁৱত লগোৱা নাই। ত্ৰিপুৰাত বিজেপি চৰকাৰ এটা স্মাৰ্ট মিটাৰ গাঁৱত লগোৱা নাই। বিহাৰত বিজেপি আৰু জনতা দলৰ চৰকাৰ, বিহাৰত এটা স্মাৰ্ট মিটাৰ গাঁৱত লগোৱা নাই। উত্তৰাখণ্ডত বিজেপি চৰকাৰে এটা স্মাৰ্ট মিটাৰ গাঁৱত লগোৱা নাই। কিন্তু অসমত গোটেই ভাৰতবৰ্ষত স্মাৰ্ট মিটাৰ লগাইছে ৭৫,৪৩,০০০। গোটেই ভাৰতবৰ্ষত স্মাৰ্ট মিটাৰ লগাইছে ৭৫,৪৩,০০০ আৰু তাৰে ৩১% স্মাৰ্ট মিটাৰ লগাইছে অসমত হিমন্ত বিশ্ব শৰ্মাই। ৩১% স্মাৰ্ট মিটাৰ হিমন্ত বিশ্ব শৰ্মাই লগাই অসমৰ গাঁৱত ২৩,৩০,০৭৩টা স্মাৰ্ট মিটাৰ লগাইছে। ২৩,৩০,০০০ বিজেপি ৩০,৩০,০৭০টা স্মাৰ্ট মিটাৰ গাঁৱত লগোৱাৰ অৰ্থ কি? কেন্দ্ৰীয় চৰকাৰে আইন কৈছে গাঁৱত স্মাৰ্ট মিটাৰ লগাব নালাগে। মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ নামত দালালি কৰি আছে। মুখ্যমন্ত্ৰীয়ে কি কয় যে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে প্ৰগ্ৰামিং কৰা হৈছে আৰু প্ৰগ্ৰামিঙৰ কাৰণে অফিচবিলাকত এতিয়া বিলটো কমি আহিছে। ৰাইজসকল, স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন কৰিবৰ কাৰণে, আদানীৰ নামত দালালি কৰিবৰ কাৰণে এই চৰকাৰে স্মাৰ্ট মিটাৰ নামত যি বজাৰ খুলিছে, অফিচত বিল কমাৰ কাৰণ কি? অফিচত প্ৰগ্ৰামিং আছে, ৫টা বজাৰ লগে লগে লাইটবিলাক বন্ধ হৈ যাব। আমাক মূৰ্খ সজাব বিচাৰিছে। গাঁৱৰ মানুহে কেনেকে প্ৰগ্ৰামিং কৰিব? কোনোবাই ৰাতি 10টা বজালৈকে ঘৰত কাম কৰে, কোনোবা ল'ৰা ছোৱালী ৰাতি 2টা বজালৈকে পঢ়া শুনা কৰে, কোনোবা ল'ৰা ছোৱালীয়ে 3টা বজালৈকে পঢ়া শুনা কৰে, কোনোবাই ফেক্টৰীত ডাবুলকে ডিউটি কৰে। মুখ্যমন্ত্ৰীয়ে আমাক মূৰ্খ সজাই পৰা স্মাৰ্ট মিটাৰ হৈ ওকালতি কৰাৰ অৰ্থ হৈছে কি জানে? এই যি স্মাৰ্ট মিটাৰ ২৩,৩০,০৭৩টা যি স্মাৰ্ট মিটাৰ গাঁৱত লগোৱা হৈছে, এই স্মাৰ্ট মিটাৰৰ যোগান ধৰিছে গৌতম আদানীয়ে। গৌতম আদানীৰ পকেট গৰম কৰিবৰ কাৰণে, গৌতম আদানীৰ পৰা কমিছন আদায় কৰিবৰ কাৰণে জোকে যেনেকৈ মানুহৰ তেজ শোষণ কৰে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই অসম চৰকাৰে অসমৰ গ্ৰামাঞ্চলত বসবাস কৰা মানুহক তেজ শোষণ কৰি পেলাই খাবৰ কাৰণে যি চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে আজি আমি এই ৰাজভৱন চলৰ প্ৰতিবাদ গ্ৰহণ কৰিছো। সেইকাৰণে ৰাইজসকল আজি আমাৰ ইয়াত যি কাৰ্যসূচী, ইয়াত ৰিপন বৰা ডাঙৰীয়া আছে, মই গহপুৰৰ এটা কাৰ্যসূচীৰ কথা কওঁ। আজি পুলিচ আছে আগফালে, আজি যেনেকে আগফালে হিমন্ত বিশ্ব শৰ্মাই পুলিচ ৰাখিছে,
স্বাধীনতা সংগ্ৰামৰ সময়তো ব্ৰিটিছে পুলিচ ৰাখিছিল। ব্ৰিটিছৰ পুলিচক যদি কণত লগাই ভয় খালেহেঁতেন, ব্ৰিটিছৰ পুলিচক যদি ভুলেশ্বৰী ফুকনে ভয় খালেহেঁতেন, ব্ৰিটিছৰ পুলিচক যদি মনোৰাম দেৱানে ভয় খালেহেঁতেন, ব্ৰিটিছৰ পুলিচক যদি কুশল কোঁৱৰে ভয় খালেহেঁতেন, আজি আমি স্বাধীন দেশৰ নাগৰিক হ'বলৈ নাপালোহেঁতেন। আমাৰ দেশক দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ মুখা খুলিবৰ কাৰণে, মণিপুৰৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, অসমৰ 23,30,000 মানুহক হিমন্ত বিশ্ব শৰ্মাৰ শোষণজনিত স্মাৰ্ট মিটাৰৰ পৰা মুক্তি দিবৰ কাৰণে আমি গভৰ্ণৰ হাউচলৈ যাম আৰু যিসকল অসম মাতৃৰ বীৰ যোদ্ধা, প্ৰত্যেকগৰাকী বীৰ যোদ্ধাক মই আমাৰ লগত গভৰ্ণৰ হাউচৰ সন্মুখলৈ যাবলৈ আহ্বান জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।